আহি গ'ল জিঅ'টেক ঘৰৰ ডাঙৰ আপডেট। আপুনি যদি চৰকাৰী ঘৰৰ বাবে জিঅ'টেকিং কৰিছে তেন্তে ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰক আৰু সম্পূৰ্ণকৈ চাই থাকিব, নহ'লে বিপদ হ'ব পাৰে আপোনাৰ। হয়, চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা বেংক একাউণ্টত সোমাব। জিলাভিত্তিক ডিজাইন প্ৰকাশ কৰিছে অসমৰ জিলাভিত্তিক ডিজাইনক প্ৰকাশ কৰিছে ইতিমধ্যে। চৰকাৰী ঘৰৰ যি তালিকা আছিলে জীৱিকা সখীয়ে দিয়া জিঅ'টেক নহ'ব, সকলো কিন্তু বাতিল কৰিছে। নতুনকৈ যিহেতু গাঁও সভা পাতিব আৰু গাঁও সভাত কিন্তু পঞ্চায়ত প্ৰেচিডেণ্ট আৰু সচিবে কিন্তু স্বাক্ষৰ কৰিব যে আপুনি পকী ঘৰ আপোনাৰ নাই, জব কাৰ্ডখন ভেৰিফাই কৰক। যদি জব কাৰ্ড নাই তাৰ বাবে আপুনি গাঁও পঞ্চায়তত যাব লাগিব। আপোনাৰ উপযুক্ত নথিসমূহ লৈ যাব, আধাৰ কাৰ্ড এইসমূহ আপুনি লৈ 2 কপি পাছপৰ্ট চাইজৰ ফটো ল'ব। এইসমূহ লৈ গাঁও পঞ্চায়ত গ'লে আপোনাক জব কাৰ্ড বনাই দিব। তাৰপিছত বেংক একাউণ্ট ডিবিটি লিংক কৰি লওক। যদি বেংক একাউণ্ট ডিবিটি লিংক নাই, আপুনি আপোনাৰ বেংকৰ শাখালৈ গৈ ডিবিটি লিংক কৰি লওক। এতিয়াই আপুনি নজনাকৈ আপোনাৰ বেংক একাউণ্টত টুকুং কৰি সোমাই দিব টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু এটা বুটাম টিপি সোমাই দিব টকা, আৰু 26ত কিমান টকাৰ বাজেট হিচাপ হ'ব সেই কথা কিন্তু আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত জনাই দিম। নিশ্চয় এতিয়ালৈকে কোনো ধৰণৰ বাজেট অহা নাই, আৰু তালিকা প্ৰকাশ পোৱাৰ লগে লগে আপোনালোকক জনাই দিম কি কৰিব লাগে। চৰকাৰী ঘৰৰ আপডেট পাই থাকিবলৈ হ'লে পেজটো ফ'ল' কৰক। যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু ভিডিঅ'টো যদি শ্বেয়াৰ কৰা নাই এতিয়াই শ্বেয়াৰ কৰি দিয়ক। চ' আজি একে দিছিল দিবলগীয়া আপডেট আজিলৈ ইমানে। ধন্যবাদ।